দুটা জ্বলন্ত সমস্যা বিধানসভা শূন্যকালীন ঘণ্টাত আলোচনাৰ বাবে জাননী জাৰি কৰিছিল। আপোনালোকে নিশ্চয় গম পায়। ইয়াৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰে তৃতীয় চতুৰ্থ বৰ্গৰ পদত নিযুক্তিৰ বাবে অসমত অনুষ্ঠিত কৰা নিয়োগৰ কাৰ্যসূচীত বহিঃৰাজ্যৰ প্ৰাৰ্থীয়ে অধিকাংশ নিযুক্তি লাভ কৰাৰ পৰিপ্ৰেক্ষিতত 80% পদ থলুৱা যুৱক যুৱতীক সংৰক্ষিত কৰাৰ ক্ষেত্ৰত আমাৰ বিধায়ী দলে গুৰুত্ব দিয়ে। বিভিন্ন ইস্যুৰ ওপৰত অসম বিধানসভাত আমাৰ বিধায়ী দলৰ সদস্যসকলে চৰকাৰৰ জনসাধাৰণৰ বিপক্ষে যোৱা যিবিলাক নীতি চৰকাৰে বাহিৰত যিদৰে কয় আৰু ভিতৰত যিদৰে কৰিবলৈ ব্যৱস্থা কৰে, অসম চৰকাৰে দুটা নীতি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দুটা নীতি গ্ৰহণ কৰে। তাৰ ক্ষেত্ৰত বিধায়কসকলে বিধানসভাত মুকলিকৈ এই কথাটো অসমৰ জনসাধাৰণৰ হৈ বিভিন্ন আলোচনাৰ জৰিয়তে এই কথাটো ৰাইজৰ মাজলৈ আনে। বিভিন্ন কথাৰ ক্ষেত্ৰতে বিৰোধী দলপতিয়ে গৃহ বিভাগৰ অধীনস্থ গৃহ জোৱান অসামৰিক প্ৰতিৰক্ষা বাহিনীৰ কৰ্মীসকলৰ সমস্যাৱলীৰ ওপৰতো বিধানসভাত মাত মাতে। বিধানসভাত বিভিন্ন ইস্যুৰ লগত এটা কথা জ্বলন্ত হৈ পৰে যে যিখন APSCৰ ক্ষেত্ৰত যিটো নীতি চৰকাৰে ইমান দিনৰে চিঞৰি আছিল, বিপ্লৱ শৰ্মাৰ যিখন কমিটিৰ যিটো ৰিপৰ্ট আহিল তাত চৰকাৰে যেন আওকণীয়া আৰু বেলেগ এটা মনোভাৱৰ দৃষ্টিৰে চাবলৈ বিচাৰিছে। অসমৰ জ্বলন্ত সমস্যাসমূহৰ ওপৰত চৰকাৰে যিদৰে কয় সেইদৰে যেন বিধানসভাত তেওঁলোকে ট্ৰেজাৰী বেঞ্চৰ পৰা সকলোবোৰ বিধানসভাৰ সদস্যসকলৰ যিবোৰ মতামত অসমৰ জনসাধাৰণৰ হকে তাত স্থাপন কৰা হয় তেওঁলোকে জোৰ দি গাপি সেইবিলাক ৰাখিবলৈ বিচাৰে। অসমত আজি আপোনালোকে গম পায় কিদৰে কি হৈছে। অসমত ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ দামোদৰ মোদীয়ে কিদৰে প্ৰতিশ্ৰুতি দিছিল, অমিত শ্বাহে কিদৰে প্ৰতিশ্ৰুতি দিছিল আৰু কিদৰে এটা এটাকৈ অসমৰ অনুষ্ঠানসমূহ কিদৰে তেওঁলোকে জোৰপূৰ্বকভাৱে অসমৰ জনসাধাৰণৰ পৰা বিভিন্ন নীতিৰে ভাৰতবৰ্ষতো কৰিছে। অসমতো তেওঁলোকে বলপূৰ্বক কিছুমান নতুন নিয়ম জাপি দি তেওঁলোকে অসমৰ জনসাধাৰণৰ ন্যায় নিষ্ঠা কাঢ়ি লৈ যাবলৈ বিচাৰিছে বিভিন্ন নীতিৰ জৰিয়তে। তাৰ ওপৰতো অসম বিধানসভাত বিৰোধী দলপতিৰ নেতৃত্বত বিভিন্ন ইস্যুৰ ওপৰত এইবিলাকৰ আলোচনা হয়। আজি আমি আপোনালোকৰ সন্মুখত এইকাৰণে আজি থিয় দিছোঁ, যোৱা বিধানসভা চলি আছে এইখন বাজেট অধিৱেশন। এইখন অধিৱেশনত কমেও 156 কোটিৰ বাজেট দাখিল কৰা হৈছে। যোৱা সময়তো বাজেট দাখিল কৰা হৈছিল। সেই বাজেটসমূহৰ ওপৰত সম্পূৰ্ণভাৱে সত্যাসত্যভাৱে অসম চৰকাৰে কিদৰে পালন কৰিবলৈ পাৰে আৰু কিদৰে কিমান কোটি কোটি টকাৰ ওপৰত তেখেতসকলে লোন লৈ আছে। এই লোন লোৱাৰ ফলত অসমৰ জনসাধাৰণৰ প্ৰত্যেকৰ ওপৰত মূৰৰ ওপৰত কৰৰ বোজা যেন জাপি দিবলৈ চেষ্টা কৰিছে। আৰু এইটো কথা ক'লে তেওঁলোকে ওলাই কৰে, এই কথাটো তেওঁলোকে সম্পূৰ্ণভাৱে অকপতে ওলাই কৰিবলৈ চেষ্টা কৰে। বিৰোধী দলে বাৰম্বাৰ এই কথাবিলাক আনি আছে। আইন শৃংখলা ক্ষেত্ৰত আপোনালোকে জানে কয়লা খনিত কিদৰে উমৰাংচুত কি ঘটনা হৈ গৈছে, বিভিন্ন ক্ষেত্ৰত কি ঘটনা হৈছে, কিমান ঠাইত কিমান মানুহ মৰি আছে, গৃহ বিভাগে কিদৰে একশ্যন ল'ব লাগে আৰু কিদৰে একশ্যন লৈছে জ্বলন্তভাৱে ইলেক্ট্ৰনিক মিডিয়া প্ৰিণ্ট মিডিয়াৰ কেমেৰাত আপোনালোকৰ নিউজ বজি আছে। এই ক্ষেত্ৰত আমি অসম চৰকাৰক সতৰ্ক কৰি দিছোঁ আৰু বিধানসভাৰ মজিয়াত অনাগত সময়ত বিৰোধী দলে অসমৰ জনসাধাৰণৰ হকে প্ৰত্যেকটো সমস্যাৰ ওপৰত মাত মাতি যাব আৰু এইখিনিৰ জৰিয়তে আপোনালোকৰ ওচৰত থুলমূলভাৱে, যদিও একেটা দিনত আৰু বহু কথা বহু ইস্যুৰ ওপৰত ডিবেট হৈছে, বহু ওচৰত আলোচনা হৈছে, থুলমূলভাৱে আপোনালোকৰ ওচৰত দাঙি ধৰিলোঁ। আৰু তামোলপুৰ জিলা কংগ্ৰেছ কমিটিৰ কাৰ্যালয়ত আপোনালোকে আহি উপস্থিত হোৱাৰ বাবে মই আপোনালোকক ধন্যবাদ জনাইছোঁ।